যিকোনো কথা কৈ থাকা, তুমি বেয়া চিন্তা আবোল তাবোল নকৰিবলগীয়া কথাটো মনত তোমালোকে পঢ়ি ৰাখা, যিকোনো কথা কৈ থাকা, কিন্তু মনত ৰাখিবা মই মানুহৰ ওপৰত মানুহ, কিন্তু মায়ে মমতা চোৱা থকা এটা মোৰ এটা বেলেগ এটা আকৰ্ষণীয়। মই মানুহৰ ওপৰত মানুহ, কিন্তু আল্লাহৰ লগত যি নেদেখাব লগত গোপনে কথা চলি থাকে, কিন্তু মোক চিনি পোৱা নাই, বুজি এতিয়াও পোৱা নাই মই কেনেকুৱা ধৰণৰ, কেনেকুৱা মোৰ এটা দৃঢ় বিশ্বাসী পদ এটা গুণ আছে আল্লাহৰ, যি নেকি আল্লাহে সকলো কথা শুনে, যি নেকি আল্লাহ যেনেকুৱাখন বতৰ যেনেকুৱা যেনেকুৱা নাহওক কিয়, ডাঙৰ যেনেকুৱা নাহওক, কিন্তু একে ছাতে 5 মিনিটৰ ভিতৰত নীলা আকাশ মিনিট ৰ'দ ওলাই তৎক্ষণাত তেনেকুৱা পৰিৱৰ্তন হৈ যায়। আকাশ পাতাল যেতিয়া পৰিৱৰ্তন হয়, কিন্তু মানুহৰ মোক কি হৈ যাব, মইজনী কি হয়, মই কোন তোমালোকে বুজি নাইপোৱা এতিয়াও, কিন্তু মুখত যিহে তাকে যিকোনো কথা মোৰ প্ৰতি সত্যম কথা মোৰ ওপৰত নক'বা, যদি আৱেগ বিলত মানুহৰ প্ৰতি নাই, কিন্তু মানুহৰ দুখ কষ্টৰ পৰা যন্ত্ৰণা পোৱা যিকোনো কথা যিটি কথা মুখত কৈ থাকিবা। মোৰ অসৎ গুণ নাই, মোৰ দিলত এটা ভাল এটা গুণ আছে, যিজনে নেদেখা মানুহৰ ওপৰত যিবোৰ কথা আল্লাহ পাকে কবুল কৰে, যি নেকি আল্লাহ পাকে মোক সকলো গুণবিলাক বা গুণাবে দিয়া শিক্ষা নাই, যিবোৰ অলিউল্লাহ যিজনে মোক সকলো সপোনতে পালোঁ, সপোনতে দেখিলোঁ, সপোনতে শিকিলোঁ, মাত্ৰ এটা ৰাতিৰ ভিতৰতে মুখস্থ বনিলে, সেই সকলোখিনি বনি যিজনী ছোৱালী মই সকলো আল্লাহ পাকে দিলে, আৰু তাৰ উপৰিও মোৰখন ধুনীয়াখন জাকক জিলিকা বা একদম হাতক ধুনীয়াখন বেহেজ দেখালে, তাৰপিছত মোক বেহেজত প্ৰৱেশ কৰা দেখুৱালে মা আৰু মই, তাৰপিছত বেহেজখন দেখিলোঁ, হেঁপাহ আছিল মোৰ নামাজ পঢ়িব পৰা, মোৰ বহুত আশা আছিল নামাজ আল্লাই যেতিয়া হেঁপাহ আছিল, তেনেকুৱা সপোনত মোক ওলোৱা আল্লাহ পাকে চোৱাই আয়তটো কৰি মোক সপোনত দেখায়, তাৰপিছত মোক বেহেজ দেখায়, তাৰপিছত মই সকলো মছজিদ মাদ্ৰাছা 12 মাহ সকলো দেখোঁ, সকলো পোৱাৰ পিছতো মোৰ প্ৰতি ঘৃণনীয় কথা পতা তোমালোকে মোক কৈ পোৱা, কিন্তু চাবা এজন যে ওপৰত এজন আছে আল্লাহ, সেইজনে দেখি আছে কোন কেনেকুৱা ছোৱালীৰ লগত কেনেকুৱা কথা ক'ব লাগে তাকে নাজানা, যদি ক'ব নাজানা তেতিয়াহ'লে এনেকুৱা কথাবোৰ মোৰ আগত নক'বা, ময়ো এনেকুৱা দিলৰ এজনী ছোৱালী নহয়, মই তেনেকুৱা দিলৰ চিন্তা মোৰ দিলত মোৰ জীৱনত সৰুকালৰ পৰাই নাই, মই যেনে সৎ বিশ্বাসী, সৎ আদৰ্শ, সৎ সংস্কাৰী ছোৱালী, যি নেকি মই সকলো অসৎ কামৰ পৰা পইচা পাতি হাতত পৰি থকা বা যিকোনো বস্তুৰ পৰা মই বিৰত সকলো ফালৰ পৰা বিৰত হৈ চলোঁ, সকলোৰ পৰা মই আল্লাহৰ মতে আল্লাহ সৎ আদৰ্শ বিশ্বাস ৰখাব সকলো আল্লাহৰ প্ৰতি ভয় ভাৱ আল্লাহ আছে, মই সেইমতে আল্লাহৰ সকলো বিশ্বাস মতে মই চলোঁ, ভৰসা কৰোঁ, কিন্তু মোৰ সকলো ফালৰ পৰাই মই সকলো আল্লাহ সাৰথি, আল্লাহ সকলো, যেতিয়া মই পূজতে আল্লাহৰ লগত মোৰ সদায় আল্লাহ থাকে, কিন্তু তেনেকুৱা এজনী ছোৱালীৰ লগত তোমালোকে দ্বিতীয়বাৰ মই যিকোনো কথা কৈ মোৰ মন ডাউন দিবলৈ চেষ্টা নকৰিবা, যিকোনো কথাও নক'বা, যদি মনত দিলত কিন্তু মানুহৰ নিচিনা মানুহ যদি তোমালোক কোৱা, তেতিয়াহ'লে মায়াবী থকা মায়ামতা ছোৱালী বা আল্লাহৰ লগত যিবোৰ নেদেখা তেনেকুৱা গোপনে কথা চলে, তেনেকুৱা ছোৱালীৰ লগত তেনেকুৱা ধৰণৰ মানুহে তেনেকুৱা কথা নেক্সট টাইম তোমালোকে নক'বা, মই ভালকৈ বুজাই বহি কৈ দিছোঁ, মই কেতিয়াবা খং উঠিলোঁ স্বাভাৱিক, মোৰ যিজনী ছোৱালী মোৰ তেনেকুৱা এজনী ছোৱালী হয়, মই তেনেকুৱা ধৰণৰ তেনেকুৱা খং থাকে, মোৰ অন্তৰত আৱেগো থাকে, মোৰ দুটা বস্তুৱে চলিব, কিন্তু যিকোনো কথা যেতিয়া মনত মানুহে দুখ পাই তেতিয়া মোক খং থাকিলেও, যেতিয়া মোৰ মনত আৱেগ থাকে তেতিয়া আৱেগ থাকে, কিন্তু সেইদে বুলি মোৰ হৃদয়খন ইমান ঠেকো নহয়, ইমান এনেকুৱা ঠেক ঘৃণনীয় কিছুমান কথা মোৰ দিলত নাই, যি নেকি মই মানুহক ক'ব নোৱাৰোঁ, মোৰ এখন ভাল পবিত্ৰ এখন দিল আছে, মই বুজি পাওঁ, তোমালোকে যি কথা কৈছা তোমালোক মোৰ স্বাৰ্থত, তোমালোকে নিজৰ বাহিৰে কিন্তু লোকৰ দয়া মৰম চেনেহ বা দুখ কষ্ট একো বুজি নোপোৱা,
কিন্তু নিজৰটো বুজি পায় কিন্তু লোকৰটো বুজি নোপোৱা। সেইকাৰণে এনেকুৱা আল্লাহৰ লগত যে কানেকশ্যন, আল্লাহৰ লগত যে সেইধৰণে এনেকুৱা যে ছোৱালীৰ লগত কেতিয়াও এনেকুৱা কথাবোৰ নক'লেহেঁতেন। তেনেকুৱা এখন দিল যে নহয় সেই আল্লাহ বা সেই ভগৱান বিশ্বাস নহয়, ভগৱানৰ লগত আজিকালি কানেকশ্যন যিকোনো কথা চলে বা শুনে, আল্লাহ সকলোবোৰ নিয়ন্ত্ৰণ আল্লাহ বজাই ৰাখে বা সকলো সময় তেনেকৈ ধৰণে সৰুকালৰ পৰাই মই এনেকৈ মোৰ সকলো সাৰথি আল্লাহ মতে সকলো মোক সংগ্ৰাম কষ্ট বহুত মহা পলাশ সংগ্ৰাম বহুত ডাঙৰ সংগ্ৰামৰ মাজে মই জীৱন অতিবাহিত কৰি আহিছোঁ। কিন্তু মই কৰি আহিছোঁ এনেকেই কষ্ট যন্ত্ৰণাৰ মাজেৰে মোৰ জীৱন চলিব। কিন্তু তেনেকুৱা এখন জীৱন কেলৈ দিছে, মই দুনিয়াত হ'ব পাৰোঁ কষ্ট যন্ত্ৰণা ভুক্তভোগী, কিন্তু মোৰ আখেৰ জীৱন সুন্দৰ হ'ব। আখেৰ এখন ফুলৰ বাগিচা জন্মত আল্লাহ যিমান যি হ'লেও শুদ্ধ কণ্ঠী ওলাইছে, শুদ্ধ মনৰ মানুহ। কিন্তু মই বুজি পাওঁ, কিন্তু মই ক'ব সংগ্ৰহ থাকিব পাৰে, দিনটো তেনেকুৱা নহয়। কিন্তু মুখত যি আহে, যি কথা মনৰ মানুহক দুখ পোৱা, কষ্ট পোৱা, যন্ত্ৰণা পোৱা কথা ক'লে আল্লাহ কিন্তু পচন্দ নকৰে। এজন ওপৰত আছে আল্লাহ, মই আল্লাহক বিশ্বাস কৰোঁ। আল্লাহৰ সদায়ত আল্লাহৰ সাৰথি হিচাপে সকলো আল্লাহ মোক সকলোখিনি চাৰিওপিনে আল্লাহ মোক সকলো সাৰথি হৈ আছে আৰু সকলোবিলাক আল্লাহ সকলো। কিন্তু তেনেকুৱা কথা আৰু মুখত যি আহে তাকে ভাবি চিন্তি কথা ক'বা। যদি ভাবিব নোৱাৰা তেনেকুৱা কথা দ্বিতীয়বাৰ নক'বা, কৈ দিছোঁ।